ডেস্ক বেঞ্চ তেওঁলোকে উপহাৰ দিছে। তেওঁলোকৰ এই মানে প্ৰচেষ্টাক বা এই পদক্ষেপক মই বহুত ধন্যবাদ জনাইছোঁ। আৰু তেওঁলোকৰ বেংকৰ পৰা আজি আমাৰ মাজত আহি উপস্থিত হৈছেহি ব্ৰাঞ্চ হেড সোনিয়া সুৰানা মেডাম। তেওঁক আমি মঞ্চলৈ আমন্ত্ৰণ কৰি আহিলোঁ আৰু তেওঁ এখন ফুলাম গামোচাৰে মই সম্বোধন জনালোঁ। দ্বিতীয়তে SOM সঞ্জয় কুমাৰ, তেখেতেও আমাৰ বহুত আগভাগ লৈছে। তেখেতকো আমাৰ বিদ্যালয়ৰ ফালৰ পৰা এখন ফুলাম গামোচাৰে আমি সম্বৰ্ধনা জনালোঁ। আমাৰ টিচাৰ জ্যোতিকা ডেকাই সম্বৰ্ধনা জনাইছে। তৃতীয়তে RM প্ৰিয়াংকেশ শৰ্মা, তেওঁ বহুতখিনি আগৰ পৰা আগভাগ লৈ আছে। তেওঁকো এখন ফুলাম গামোচাৰে মই সম্বৰ্ধনা জনাবলৈ জ্যোতিকা ডেকাক অনুৰোধ জনালোঁ। আৰু আমাৰ ছিনিয়ৰ শিক্ষক নৱনীতা চহৰীয়া বাইদেউকো আসন গ্ৰহণ কৰিবলৈ তেওঁলোকৰ এই প্ৰচেষ্টাক আমি বহুত ধন্যবাদ জনাইছোঁ। কাৰণ ইমানকেইখন অসমীয়া মিডিয়ামৰ স্কুল আমাৰ গুৱাহাটীত আছে, তেওঁলোকে যে আমাৰ সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ কথা ভাবি ইমানখিনি 15যোৰ ডেস্ক বেঞ্চ, আমাৰ ডেস্ক বেঞ্চ খুব দৰকাৰো হৈ আছিলে। কাৰণ আগত আমাৰ দুটা চূড়ান্ত পৰীক্ষা আহি আছে, মেট্ৰিক পৰীক্ষা আৰু হাই ছেকেণ্ডেৰী পৰীক্ষা। গতিকে খুব ডেস্ক বেঞ্চ আমি আনৰ স্কুলৰ পৰা ল'ব লগা হৈছিলে। তেওঁলোকে এই 15যোৰ ডেস্ক বেঞ্চে আমাক বহুতখিনি সহায় কৰিলে। তাৰ ফালৰ পৰা মই আমাৰ বিদ্যালয়ৰ পৰিয়ালৰ হয় তেওঁলোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। ধন্যবাদ। গুড মৰ্ণিং এভৰিৱান। মোৰ বন্ধুসকল, ছাৰ মেম, এতিয়া মেইন কথা হৈছে মই বাৰু বেছি তেনেকৈ অসমীয়াত হেৰি কৰিব নোৱাৰোঁ, বাট যিখিনি পাৰোঁ মই সেইখিনি তেনেকৈ ক'ম। তো আমাৰ এইটো এটা আঠগাঁও ব্ৰাঞ্চৰ পৰা এটা এক্টিভিটি আছিলে, চিড এক্টিভিটি বুলি কয়। এইটো যিবোৰ আমাৰ ছাত্ৰ ছাত্ৰীসকল আছে সিহঁতৰ এম্পাৱাৰমেণ্ট, এডুকেশ্যন এম্পাৱাৰমেণ্ট আৰু ডেভেলপমেণ্ট প্ৰগ্ৰেমৰ ৰিলেটেড হয়। তো এনেকৈ কিছুমান আমি মানে এনেকুৱা এক্টিভিটি কৰিব লাগে আৰু আমি আগৰ পৰাও কৰি আহিছিলোঁ। তো এইবাৰ ভাবিলোঁ কি আমাৰ যিহেতুকে ওচৰতে আছে, ব্ৰাঞ্চখনৰ ওচৰতে ভৰলুমুখৰ এটা সোণাৰাম হায়াৰ ছেকেণ্ডেৰী স্কুল, তো ভাবিলোঁ ইয়াতে কিবা এটা কৰোঁ যাতে আপোনাৰ লগত এটা ভাল ৰিলেশ্যনশ্বিপো এষ্টাব্লিছ হয়, লগতে যাতে ফিউচাৰত যদি আমি কিবা থাকে বা আপোনাৰ কিবা থাকে যাতে আমি কিবা এটা কৰিব পাৰোঁ। তো সেই ভাবিলোঁ কি এইটো এটা সৰু এটা ষ্টেপ লওঁ, যিমানখিনি পাৰোঁ। আমাৰ ব্ৰাঞ্চেড মেম সোনিয়া সুৰানা মেমৰ আৰু SOM ছাৰ সঞ্জয় কুমাৰ ছাৰৰ হেল্প বহুত কৰিলে।